কৃষ্ণ বৃন্দাবনতে অ যদুৰাই যমুনাৰ বালিতে অ যদুৰাই গোপিনীৰ সংগে ৰাস ক্ৰীড়া কৰা হাতত মোহন বাঁহী লৈ মোৰ কানাই ঐ হাতত মোহন বাঁহী লৈ বৃন্দাবনতে অ যদুৰাই যমুনাৰ বালিতে অ যদুৰাই গোপিনীৰ সংগে ৰাস ক্ৰীড়া কৰা হাতত মোহন বাঁহী লৈ মোৰ কানাই ঐ হাতত মোহন বাঁহী লৈ কৃষ্ণ তনিৰাখা অ যদুৰাই গোপীশয় অ যদুৰাই পালিত নামি দুনাই যদুৰাই হাতত মোহন বাঁহী বৃন্দাবনতে অ যদুৰাই যমুনাৰ বালিতে অ যদুৰাই গোপিনীৰ সংগে ৰাস ক্ৰীড়া কৰা হাতত মোহন বাঁহী লৈ মোৰ কানাই ঐ হাতত মোহন বাঁহী লৈ
কৃষ্ণ দুয়ো গোপী মাজে কওঁ ভৈলন্ত মাধৱ প্ৰৱতিল তথা ৰাখ কিৰা মহোৎসৱ হে ৰাম ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি হবে বোলে মোকে লিংগি আছে হৰি হে বান্ধৱ কৃষ্ণ 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 যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে ৰাধাক লৈ শ্ৰী কৃষ্ণই ৰাস লীলা পাতে যত গোপী তত কৃষ্ণ কৃষ্ণ নাম দুটি আখৰ ৰাখিবা যতনে শ্ৰৱণ কীৰ্তন কৰি ভকতৰ সংগে এনেদৰে যে এই ঘোৰ সংকটৰ সময়ত আহি আপোনাৰ ভাৱে আমাৰ এই ৰং চেনেলৰ মজিয়াত ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ ওলাই অহাৰ কাৰণে খুব আনন্দ পাইছোঁ। ধন্যবাদ সকলোকে লাগি। আইসকল আপোনালোকে আখৰা খুব কম কৰিছে নেকি? গতিকে সকলোখিনি অকণমান সাজ পোছাকৰ পৰা আদি কৰি আখৰা বহাওক। আপুনি ভালকৈ অকণমান শিকিবলৈ চেষ্টা কৰক, আপোনালোকৰ ভাল হ'ব দেই। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। সোণৰ পালেঙতে কৃষ্ণ শুই আছিলে যেন পূৰ্ণিমাৰে জোন লাহে লাহে কৰি যশোদাই ডাকয় উঠাচোন মোৰে হে সোণৰ পালেঙতে কৃষ্ণ শুই আছিলে যেন পূৰ্ণিমাৰে লাহে লাহে কৰি যশোদাই ডাকি উঠাচোন
বনলৈ যাম কৃষ্ণকে দেখিবলৈ পাম বৃন্দাবনতে কৃষ্ণ কিনে দেখিলে আকৌ দ্বাৰকালৈ যাম। ঘোষা পদৰ সংগতি খুব ধুনীয়া হৈছে, সুৰ আৰু তাল মানলয়ত অলপ বিসংগতি ঘটিছে। এইখিনি শুদ্ধ কৰি ল'ব। মোৰ প্ৰভু ভগৱন্তই কৃপা কৰক। আমি প্ৰাৰ্থনা কৰিছোঁ যাতে দ্বিতীয়বাৰ এনেকুৱা মঞ্চত পুনৰ ভগৱন্তৰ গুণানুকীৰ্তন শুদ্ধভাৱে যাতে কৰিব পাৰে। ধন্যবাদ থাকিল আপোনাৰ সকলোৰে। আইসকল, কি ক'ম মই আপোনালোকক, প্ৰথমৰ পৰাই কেনা লাগি গ'ল আই। আপোনাৰ গায়কীটোৱে অকণমান খৰত গ'ল, গতিকে আপোনাৰ তাল মানুহ খৰত গুচি গ'ল। সেই বস্তুটো অকণমান চাব দেই। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম অ হৰি ৰাম 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 হৰি নামে ফাকি মুখত লৈ আহিছোঁ, হাতত লৈ আনিছোঁ ঘোষা। হৃদয়ত আনিছোঁ শংকৰ শিৰোমণিক, বৰদোৱা থানৰে পৰা মোৰ গুৰু ঐ, ভকতৰ মাজৰে পৰা। হে ৰাম হৰি নামে ফাকি মুখত লৈ আহিছোঁ, হাতত লৈ আনিছোঁ ঘোষা। হৃদয়ত আনিছোঁ শংকৰ শিৰোমণিক, বৰদোৱা থানৰে পৰা মোৰ গুৰু ঐ, ভকতৰ মাজৰে পৰা। হে ৰাম হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে পাৰ
দশম কীৰ্তন আৰু গুণমালা অজয় গুৰু শংকৰ বুলি মুখে এবাৰ লোৱা হৰিয়ে শংকৰ হে আমাৰ নিজ গুৰু দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ হে শংকৰ হে আমাৰ নিজ গুৰু দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ হে আই হৰি ভক্তি দান শংকৰ হে আমাৰ নিজ গুৰু আই দিয়া জগতক শংকৰ হে আমাৰ নিজ গুৰু আই তাৰিলা সংসাৰ কিন্তু হে শংকৰ হে আমাৰ নিজ গুৰু দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ হে জয় জয় গুৰু শ্ৰীমন্ত শংকৰ হে জয় জয় গুৰু শ্ৰীমন্ত শংকৰ হে উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ হে জয় জয় গুৰু শ্ৰীমন্ত শংকৰ হে জয় জয় গুৰু কি হে শ্ৰীমন্ত শংকৰ হে জয় জয় গুৰু কি হে শ্ৰীমন্ত শংকৰ হে ভদ্ৰৰাতি নিমিলন্ত কি হে শ্ৰীমন্ত শংকৰ হে জয় জয় গুৰু কি হে শ্ৰীমন্ত শংকৰ হে জয় জয় গুৰু কি হে শ্ৰীমন্ত শংকৰ হে জয় জয় গুৰু কি হে শ্ৰীমন্ত শংকৰ হে ৰাম জয় হৰি গোবিন্দ প্ৰভু অদিয়া দৰ্শন সেৱা কৰি থাকো আমি দুখানি চৰণ। আমাৰ গৈছে আৰু বয়স, কিন্তু আপোনাৰ খবৰ উঠি আহিছে এতিয়া, সময় আছে এতিয়া বহুত শুদ্ধ হৈ ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভুল ত্ৰুটিখিনি সংশোধন হৈ পুনৰ এনে মঞ্চত মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম গাবৰ কাৰণে তেওঁ সমতি প্ৰদান কৰক। ধন্যবাদ সকলোলৈকে। আই বাপ সমষ্টে মই কৃষ্ণ বুলিছোঁ দেই। আই প্ৰথম ভুলটোৱে হৈছে আপোনাৰ নিৰ্বাচনী। আপুনি কোনো দিহা পদৰ কোনো সংগতি নাই। ধন্যবাদ।
সমস্ত বিষয় বাসনা ত্যাগ কৰি ঘৰ সংসাৰত ল'ৰা ছোৱালী স্বামীৰ শুশ্ৰূষাকো পৰিহাৰ কৰি আপোনাৰভাৱে আমাৰ ৰং চেনেলৰ মজিয়াত দিহানাম প্ৰতিযোগিতাত আহি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিছে। খুব ভাল লাগিছে। মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। প্ৰভুৱে আপোনাসৱক সকলোটিকে সমতি প্ৰদান কৰক। ধন্যবাদ। আইসকল, প্ৰভু মোৰ নামত নধৰিবা দুখ, প্ৰভু মোৰ পদত নধৰিবা দুখ। আমি অল্পমতি নাজানো মিনতি, এই নামেই সবা সন্তোষ। সন্তোষ কৰিবলৈ আপোনালোকে চেষ্টা কৰিছে আই, চেষ্টাক মই সন্মান জনাইছোঁ। কিন্তু আদিৰ পৰা অন্তলৈকে অজস্ৰ ভুল ৰৈ গৈছে। সেইখিনি আপোনালোকে অকণমান এজন গুৰু ধৰি ভালকৈ শিকি ল'ব, তেতিয়া ভাল হ'ব দে আই। আপোনালোক সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। এ ৰাম কৃষ্ণ শুৱাই থৈ দধি মঠিবলৈ যায়, সাৰ পাই কৃষ্ণ কান্দিব লাগিছে, আইকে দেখা নাপায়। এ ৰাম কৃষ্ণ শুৱাই থৈ দধি মঠিবলৈ যায়, সাৰ পাই কৃষ্ণ কান্দিব লাগিছে, আইকে দেখা নাপায়। এ ৰাম যশোদাই আগতে কান্দে জগন্নাথে, আই মোৰ লাগিছে ভয়, ৰাবাই লাহৰে নাপাইছো আহৰে, দধি মথনিয়ে হে কৃষ্ণ শুৱাই থৈ দধি মঠিবলৈ যায়, সাৰ পাই কৃষ্ণ কান্দিব লাগিছে, আইকে দেখা নাপায়। এ ৰাম দধি মঠিবেক নোৱাৰে যশোদাই, কৃষ্ণই আখুতি কৰে, আগবাৰে বাৰে পাছ খোজে খোজে মথনি দণ্ডিতে ধৰে, হে কৃষ্ণ শুৱাই থৈ দধি মঠিবলৈ যায়, সাৰ পাই কৃষ্ণ কান্দিব লাগিছে, আইকে দেখা নাপায়। অ নাৰায়ণ আইকে দেখা নাপায়। বান্ধৱ কৃষ্ণ এ হৰিয়ে ৰাম ৰাম, দধি চোৰে কৰে খালাহে কলীয়া, দধি চোৰে কৰে খালা, উৰালে কঁকালে বান্ধি থৈ
আহিলো কেনেকৈ মুকলে হলাহে বান্ধৱ কৃষ্ণ নাযাবে গোৱালে ঘৰে মোৰ কলে নাযাবে গোৱালে ঘৰে গোৱালে ঘৰতে দধে চকৰতে কোনোবাই বান্ধিব পাৰে হে নাযাবি গোৱালি ঘৰে মোৰ কলীয়া নাযাবি গোৱালি ঘৰে গোৱালি ঘৰতে দধে চকৰতে কোনোবাই বান্ধিব পাৰে এৰা যশোদা যশোদা আই যশোদা কেনেকুৱা কেছ নাইতো গাই নখিয়াতে দামৰে মেলিলে খং উঠিয়াহে মোৰ হেই নাযাবি গোৱালি ঘৰে মোৰ কলীয়া নাযাবি গোৱালি ঘৰে গোৱালি ঘৰতে ধৰি চুৰ কৰোঁতে কোনোবাই বান্ধিব পাৰে এৰা যশোদা যশোদা আই যশোদা কেনেকুৱা কেছ নাইতো কাষৰে কলচি মৰিয়াই ভাঙিলে বছৰো ভাঙিলে মোৰ হেই নাযাবি গোৱালি ঘৰে মোৰ কলীয়া নাযাবি গোৱালি ঘৰে গোৱালি ঘৰতে ধৰি চুৰ কৰোঁতে কোনোবাই বান্ধিব পাৰে কোনোবাই বান্ধিব পাৰে মহান কলীয়া ক'তা যে পলাবি তাৰে মহান কলীয়া ক'তা যে পলাবি তাই যমুনাৰ বালিতে যমৰ তলতে মেৰাই মেৰাই বান্ধি যাম হে মহান কলীয়া ক'তা যে পলাবি হে মহান কলীয়া ক'তা যে পলাবি আজিতো নাৰাখো মহান কলীয়া মোৰ পোতাই মহান কলীয়া থাকিবি নিয়ৰত পৰে মহান কলীয়া ক'তা যে পলাবি হে মহান কলীয়া ক'তা যে পলাবি ভিতৰ সোমাবলৈ মহান কলীয়া নিদত পোতাই মহান কলীয়া কঁকালে লগাব তৰে মহান কলীয়া ক'তা যে পলাবি তৰে মহান কলীয়া ক'তা যে পলাবি ক'তা যে পলাবি তৰে মহান কলীয়া ক'তা যে পলাবি ৰাম জয় কৃষ্ণ ধন্যবাদ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যি অকণ ভুল ক্ৰুটি ৰৈ গৈছে সকলোখিনি মোৰ প্ৰভু ভগৱন্তই কৃপা কৰক এইদৰে আগলৈ পুনৰ এনে মঞ্চত মোৰ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আপোনাৰ সকলোটিকে সমতি প্ৰদান কৰক ধন্যবাদ আই সমস্তে মই সেৱা ধৰিছোঁ দলীয় ঐক্য ভাল বিশেষকৈ নামতি আইৰ লগত থকা আইগৰাকীয়ে বৰ সুন্দৰভাৱে পৰিৱেশন কৰিছে আৰু তেওঁৰ বস্ত্ৰভাগ গলবস্ত্ৰ হওক দেহাৰ বস্ত্ৰ হওক ইমান সুন্দৰভাৱে পৰিৱেশন কৰিছে আই তেনেকৈ বৰ ভাল লাগিছে আৰু জ্যেষ্ঠ আই এগৰাকী আহিছে আই মই সেৱা ধৰিছোঁ কিন্তু আপোনালোকে আৰু যথেষ্ট কষ্ট কৰিব লাগিব ধন্যবাদ